हेलो फ्रेंड्स ग्रेड 4 और आसाम पुलिसर कारण किसान इम्पर्टेन्ट क्वेश्चन आपनलोকৰ কাৰণে লৈ আহিছো সব क्वेश्चनবোৰ সংখ্যা প্ৰণালী বা নাম্বাৰ সিস্টেমৰ ওপৰত ভিত্তি কৰি আনা হৈছে নাম্বাৰ 1 क्वेश्चन 0315 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে ইয়াতে চাৰিটা অংক দিয়া হৈছে 031 আৰু 5 এই চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো লিখিব কৈছে সব আটাইতকৈ সৰু সংখ্যা লিখিবলৈ হলে প্ৰথমতে ইয়াতে 0 দিয়া আছে 1 দিয়া 3 দিয়া আছে 1 দিয়া আছে আৰু 5 দিয়া হৈছে ओके सो ইয়াতে আটাইতকৈ সৰু সংখ্যাটো সক 0351 351 30 3015 135 আৰু 1035 কিন্তু অপশন এ আৰু অপশন সি হ'ব নোৱাৰে কাৰণ ইয়াতে 0টো প্ৰথমত দিয়া হৈছে আৰু এটো 0টো প্ৰথমত দিয়া হৈছে চাৰিটা অংক বিশিষ্ট হয় কিন্তু 0টো আগত দিয়াৰ কাৰণে ইয়াৰ অৰ্থটো নহোৱা হৈছে সেই কাৰণে অপশন এ আৰু অপশন সি টো কারেক্ট নহব এটো বা এইটো সৰু যেন লাগিলেও সাপোজ 0 আমি যদি কনসিডার নকৰো 135 হয় গতিকে এটা আটাইতকৈ সৰু সংখ্যা হৈ আছে কিন্তু এনসারটো এটা নহব কাৰণ 0টো আমি কনসিডার কৰিব লাগিব প্ৰথমতে 0 আমি দিব নোৱাৰো কাৰণ চাৰিটা অংক থাকিব লাগিব ওকে ইয়াতে 0টো জাস্ট আপোনালোকে মনত ৰাখিব 0টো মাজত থাকিব লাগিব বা একৰ পিছতে থাকিব লাগিব বা লাষ্টত থাকিব পাৰে কিন্তু প্ৰথমত ইয়াতে থাকিব নোৱাৰে ওকে সো সেই কাৰণে ইয়াৰ এনসারটো কি হ'ব সক 1035 3015 এটো হ'ব নোৱাৰ অপশন নম্বৰ ডি টো হ'ব 1035 1035 ওকে সো 0315 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 1035 এনসারটো কিমান আহিব 1035 ওকে সো কোশ্চেন নম্বৰ 2 দহতকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল একেবাৰে বেসিকৰ পৰা আমি আৰম্ভ কৰিছো যাতে আপোনালোকৰ বুজতে সুবিধা হয় সক দহতকৈ সৰু আটাইবোৰ যুগ্ম সংখ্যাৰ যোগফল এতে দহতকৈ সৰু অৰ্থাৎ 2 প্লাস যোগফল বুলি কোৱা হৈছে এই কাৰণে যোগ লিখিম আৰু যুগ্ম সংখ্যা বুলি কোৱা হৈছে 2 2 এর পিছত কিমান আহিব 4 4 এর পিছত কিমান আহিব 6 6 প্লাস 8 প্লাস 10 10 আমি দিব নোৱাৰো কাৰণ ইয়াতে দহতকৈ সৰু বুলি কোৱা হৈছে সেই কাৰণে এইকেইটা সংখ্যা হৈছে দহতকৈ সৰু যুগ্ম সংখ্যা 2 4 6 আৰু 8 এই সংখ্যা কেইটা আমি কি কৰিব লাগিব যোগ কৰিব লাগিব 2 আৰু 4 যোগ কৰিলে 6 6 লগত 6 যোগ কৰিলে 12 12 লগত 8 যোগ কৰিলে কিমান আহিব 20 ওকে সো আমাৰ এনসারটো কিমান আহিব 20 অপশন নম্বৰ এ টো কারেক্ট হ'ব সো কোশ্চেন নম্বৰ 3 1 পৰা 50 লৈকে কিমানটা মৌলিক সংখ্যা আছে কোশ্চেনটো অলপ ইম্পৰ্টেন্ট হয় মৌলিক সংখ্যাৰ ওপৰত ভিত্তি কৰি কোশ্চেন পৰীক্ষাত প্ৰায় অহা দেখা যায় সেই কাৰণে ইয়াৰ পৰা এটা কোশ্চেন আমি আনিছো 1 পৰা 50 লৈকে কিমানটা মৌলিক সংখ্যা আছে ওকে সো 1 পৰা 50 লৈকে মৌলিক সংখ্যাবিলাক আমি কাউন্ট কৰিব লাগিব মৌলিক সংখ্যাটো আপোনালোকে গমে পায় যাৰ উৎপাদক মাত্ৰ দুটা থাকিব 1 আৰু সেই সংখ্যাটো নিজেই তা কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় গতিকে চাওক 1 পৰা 50 লৈ মৌলিক সংখ্যাবোৰ হৈছে প্ৰথমতে কিমান আহিব 2 2 এটা মৌলিক সংখ্যা হয় আৰু যুগ্ম সংখ্যা হয় আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কি 2 এটো পৰীক্ষাত কেতিয়াবা আহে আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো কিমান হেটো হ'ব 2 গতিকে 1 পৰা 50 লৈকে প্ৰথম মৌলিক সংখ্যাটো কিমান আহিব 2 তাৰ পিছত 2 এর পিছত কিমান আহিব 3 তাৰ পিছত 5 ওকে তাৰ পিছত 7 11 তাৰ পিছত আহিব 13 ওকে 17 19 15 নাহে কাৰণ 15 3 দিয়ে ভাগ যায় 5 দিয়ে ভাগ যায় এটো যৌগিক সংখ্যা হ'ব 15 টো নাহিব 19 21 নাহিব কাৰণ এটো যৌগিক সংখ্যা সো 23 আহিব 25 নাহিব হেটো যৌগিক সংখ্যা হয় কাৰণ 5 ৰে ভাগ যায় সেই কাৰণে 23 পিছত ডাইৰেক্ট আহিব আমাৰ 29 ওকে 29 এর পিছত আহিব 31 ওকে 31 এর পিছত আহিব 37 35 টো নাহিব এটো যৌগিক সংখ্যা সো 37 37 এর পিছত আহিব 41 41 এর পিছত আহিব 43 ওকে 43 পিছত আহিব 47 আৰু 49 নহব এটো হাতেৰে ভাগ যায় সেই কাৰণে এইকেইটা হৈছে আমাৰ মৌলিক সংখ্যা এতে আমি কাউন্ট কৰিব লাগিব সক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 গতিকে টোটাল মৌলিক সংখ্যা কিমানটা পালো 15টা পালো অপশন নম্বৰ বি টো কারেক্ট হ'ব ওকে সো 1 পৰা 50 লৈকে কিমানটা মৌলিক সংখ্যা আছে 15টা মৌলিক সংখ্যা আছে সক নেক্সট কোশ্চেন 149 এর পৰা 12 বাৰ 12 বিয়োগ কৰিলে কিমান থাকিব সক ইয়াতে কিমান দিয়া আছে 149 সো 149 এর পৰা 12 বাৰ 12 বিয়োগ কৰিলে অৰ্থাৎ 12 বাৰ 12 12 বাৰ 12 মানে হৈছে 12 আৰু 12 আমি কি পূৰণ কৰিম পূৰণ কৰি যি সংখ্যা পাম সেই সংখ্যাটো 149 এর পৰা কি কৰিব লাগিব বিয়োগ কৰিব লাগিব ওকে সো 149 মাইনাস 12 বাৰ 12 মানে হল 12 * 12 ওকে So 149 minus
12 ইনটু 12 এইখিনি বুজি পালোঁ। এতিয়া চাওক 149 মাইনাছ 12 ইনটু 12 কিমান আহিব 144 আহিব। সো 149 পৰা 144 মাইনাছ কৰিলে কিমান আহিব 5। গতিকে আমাৰ অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব। চাওক নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ যোগফল 11009, এটা সংখ্যা 9999 হ'লে আনটো হ'ব। ওকে, চাওক ইয়াতে দুটা সংখ্যাৰ যোগফল কিমান দিয়া হৈছে 11009 দিয়া হৈছে, এটা সংখ্যা 9999 হ'লে আনটো হ'ব। ইয়াতে দুটা সংখ্যা, প্ৰথম সংখ্যাটো এটা সংখ্যা দিয়া আছে, আনটো সংখ্যা আমি x বুলি ধৰি ললোঁ, ধৰা হ'ল আনটো সংখ্যা x। এতিয়া x প্লাছ এইটো আহিব, ওকে 9999 আহিল, কাৰণ এই সংখ্যা দুটা যোগ কৰিলে কিমান আহিব 11009। ওকে, এই সংখ্যাটো আৰু x এইটো আমি উলিয়াব লাগে, সংখ্যা দুটা যোগ কৰিলে কিমান আহিব 11009। এতিয়া ইয়াৰ পৰা আমি কি x ৰ মান উলিয়াব লাগিব, x ইকুৱেল টু 11009, সংখ্যাটোৰ আগত প্লাছ আছে, সোঁফালে গ'লে কি হ'ব মাইনাছ। ওকে, এইটো বহাই দিলোঁ। এতিয়া 11009 পৰা 9999 মাইনাছ কৰিব লাগিব। ওকে, সো ইয়াতে মাইনাছ কৰি আছোঁ। ওকে, 9 এফালৰ পৰা বহাই দিম, 9 ওকে মাইনাছ কৰিব লাগিব। 9 পৰা 9 বাদ দিলে কিমান 0, ইয়াতে 0ক আমি 10 বুলি ধৰি ল'ম, 10 বুলি ধৰি ল'ম। 10ৰ পৰা 9 বাদ দিলে কিমান থাকিব 1, হাতৰ বাকী থাকিল 1, 1টো 9ৰ লগত যোগ কৰিম, 9ৰ লগত যোগ কৰিলে কিমান আহিল 10। সো 10ৰ পৰা 10 বাদ দিলে কিমান আহিব 0, হাতত থাকিল 1, 1 আৰু 9 যোগ কৰিলে 10, 11ৰ পৰা 10 বাদ দিলে কিমান থাকিব 1। ওকে, সো 1010, আমাৰ এনসাৰটো হ'ল 1010। ওকে, 1010। সো দুটা সংখ্যাৰ যোগফল ইমান, এটা সংখ্যা ইমান হ'লে আনটো হ'ব 1010। অপশ্যন নম্বৰ এ টো কাৰেক্ট। চাওক কুৱেশ্যন নম্বৰ 6, 35তকৈ 30 যিমান সৰু হয় 43তকৈ সিমান ডাঙৰ সংখ্যা কোনটো? অৰ্থাৎ 35তকৈ 30 যিমান সৰু হয় 43তকৈ সিমান ডাঙৰ সংখ্যা কোনটো উলিয়াব লাগে। চাওক ইয়াতে 35তকৈ 30 যিমান সৰু হয় অৰ্থাৎ মাইনাছ কৰিব লাগিব। সো ইয়াতে 35 মাইনাছ 30, ওকে মাইনাছ কৰিম। সো বাকী থাকিল আমাৰ 5। 35ৰ পৰা 30 মাইনাছ কৰিলে কিমান আহিব 5, কাৰণ কিয় মাইনাছ কৰিলে চাওক 35তকৈ 30 যিমান সৰু হয় অৰ্থাৎ কিমান সৰু হয় সেইটো আমি কেনেকৈ উলিয়াম, ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো আমি কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। ওকে, সো 35 মাইনাছ 30 ইকুৱেল টু কিমান আহিল 5। এতিয়া পিছৰ কণ্ডিশ্যনটো চাওক 43তকৈ সিমান ডাঙৰ সংখ্যা কোনটো? অৰ্থাৎ 35তকৈ 30 যিমান সৰু, কিমান পৰিমাণে সৰু 5, আৰু এই 5টো তেনেহ'লে 43ৰ লগত আমি যোগ কৰিব লাগিব। ইয়াতে যিমানখিনি সৰু হৈছে ইয়াতে সিমানখিনি ডাঙৰ হ'ব লাগিব। সেইকাৰণে যিহেতু 5 এইটো সৰু হৈ গ'ল, 35তকৈ 30তকৈ সৰু সংখ্যাটো কিমান 5, এই সংখ্যাটো 43ৰ লগত আমি কি কৰিব লাগিব প্লাছ কৰিব লাগিব। ওকে, কিয় প্লাছ কৰিব লাগিব, 43তকৈ সিমান ডাঙৰ বুলি কোৱা হৈছে, সেইকাৰণে আমি ইয়াতে প্লাছ কৰিম। therefore 43, ওকে সো 43ৰ লগত আমি 5 যোগ কৰিম। সো 43 প্লাছ 5 যোগ কৰিলে কিমান আহিব 48 আহিব। ওকে, সো ডাঙৰ সংখ্যা কোনটো 48, অপশ্যন নম্বৰ সি টো কাৰেক্ট। চাওক কুৱেশ্যন নম্বৰ 7, তিনিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যাটোৰ পাৰ্থক্য হৈছে। চাওক এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে, কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। চাওক তিনিটা অংকেৰে গঠিত, অৰ্থাৎ তিনিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 999, এইটো হ'ল তিনিটা অংকেৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা। ওকে, আৰু তিনিটা অংকেৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি 100। ওকে, সো এইটো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব। 9 - 0 9, 9 - 0 9, 9 - 1 8, 899, অপশ্যন নম্বৰ বি টো কাৰেক্ট। চাওক কুৱেশ্যন নম্বৰ 8, 80625 সংখ্যাটো 6ৰ স্থানীয় মান কি? ইম্পৰ্টেণ্ট হয়, স্থানীয় মান, সাংখ্যিক মান বা এই মানবিলাক পৰীক্ষাত অহাৰ চান্স বেছি আছে। চাওক সংখ্যাটো 6ৰ স্থানীয় মান উলিয়াব লাগে। 80625 সংখ্যাটো কিমান দিয়া আছে 80625 সংখ্যাটো দিয়া হৈছে ইয়াতে 6। এতিয়া চাওক সোঁফালৰ পৰা যদি আমি কাউণ্ট কৰোঁ, একক, দশক, শতক, হাজাৰ, অযুত, একক, দশক, শতক অৰ্থাৎ 6 × শতক অৰ্থাৎ 100। ওকে, 6ৰ লগত আমি 100 পূৰণ কৰিব লাগিব। এইবিলাক আমি 0 কনচিডাৰ কৰিব লাগিব যেতিয়া স্থানীয় মান উলিয়াব লগা হয়। সো যিহেতু
6টো শতকৰ স্থানত আছে সেই কাৰণে 6 * 100 তেনেহলে 6 * 100 কিমান আহিব 600 বা ডাইৰেক্ট আপোনালোকে 600 বুলি লিখিব পাৰে ইয়াতে 2ৰ স্থানীয় মান কলে 2 * 10 20 লিখিলেহেঁতেন আৰু 5ৰ স্থানীয় মান যদি কলেহেঁতেন তেনেহলে 5 * 1 = 5 হলহেঁতেন ওকে এনেকৈ আমি স্থানীয় মানবিলাক উলিয়াব পাৰো সো 80625 সংখ্যাটো 6ৰ স্থানীয় মান কিমান 600 অপশন নম্বৰ সি টো কারেক্ট সো কোশ্চেন নম্বৰ 9 97862 সংখ্যাটোৰ 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান ওকে সো সংখ্যাটো কিমান দিয়া আছে 97862 এটো সংখ্যাটো দিয়া হৈছে এই সংখ্যাটো 6ৰ স্থানীয় মান উলিয়াব লাগে সো 6ৰ স্থানীয় মান এতে একক দশক শতক 6ৰ স্থানীয় মান কিমান আহিব 6 * 100 600 ডাইৰেক্ট লিখিলো আমি সো 6ৰ স্থানীয় মান কিমান 600 আৰু সাংখ্যিক মান যি সংখ্যাটো দিয়া থাকিব হেটো তাৰ সাংখ্যিক মান ইয়াতে 6ৰ সাংখ্যিক মান 6 এ হ'ব ওকে 6ৰ সাংখ্যিক মান কিমান আহিব 6 আহিব ইয়াতে 2ৰ সাংখ্যিক মান বুলি কলে 2 লিখিলেহেঁতেন 5ৰ সাংখ্যিক মান কিমান আহিব 5 6ৰ সাংখ্যিক মান 6 8ৰ সাংখ্যিক মান 8 7ৰ সাংখ্যিক মান 7 9ৰ সাংখ্যিক মান 9 ওকে এনেকৈ আমি সাংখ্যিক মানটো আমি কনসিডার কৰিব পাৰো এতিয়া সক 6ৰ স্থানীয় মান আমি 600 লিখিছো আৰু সাংখ্যিক মান কিমান 6ৰ সাংখ্যিক মান 6 ওকে এতিয়া স্থানীয় মানৰ সাংখ্যিক মান দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে সো ইয়াতে কিমান 606 606 অপশন নম্বৰ ডি টো কারেক্ট হ'ব সক কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10 ত কি দিয়া হৈছে 27307 সংখ্যাটোত হাত দুটাৰ স্থানীয় মানৰ পাৰ্থক্য কিমান ওকে ইয়াতে 27307 ইয়াতে হাত দুটা স্থানত দিয়া হৈছে একক দশক শতক হাজাৰ ওজনকে সো সংখ্যাটো কিমান দিয়া আছে 27307 ইয়াতে সক সংখ্যাটোত হাত দুটাৰ এটো 7 কিমান স্থান দিয়া একক দশক শতক হাজাৰ অৰ্থাৎ 7 * 1000 ওকে 7 * 1000 আমি লিখিব পাৰো সো 7000 ডাইৰেক্ট 7000 আপোনালোকে লিখিব পাৰে ওকে এইখিনি হৈ গল তাৰ পিছত সক প্ৰথম যেটো 7 দিয়া আছে 7ৰ সাংখ্যিক স্থানীয় মান কিমান আহিব 7 * 1 7 * 1 কিমান আহিব 7 আহিব ওকে এতে কি কৰিব লাগিব সংখ্যা দুটা পাৰ্থক্য অর্থাৎ মাইনাস কৰিব লাগিব ওকে সো ইয়াতে 0 পৰা 7 মাইনাস না হেকনে 0 আমি 10 বুলি কনসিডার কৰিম 10 বুলি কনসিডার কৰিম 10 পৰা হাত বাদ দিলে কিমান আহিব 3 আহিব হাতৰ 1 থাকিল একটো ইফালে কনসিডার কৰিলে 10 পৰা 1 বাদ দিলে কিমান থাকিব 9 থাকিব আকৌ 1 10 পৰা 1 বাদ দিলে কিমান থাকিব 9 থাকিব আকৌ 1 থাকিল 7 পৰা 1 বাদ দিলে কিমান আহিব 6993 ওকে 6993 অপশন নম্বৰ সক 6993 অপশন নম্বৰ এ টো কারেক্ট সো 27307 সংখ্যাটোত হাত দুটাৰ স্থানীয় মানৰ পাৰ্থক্য কিমান 6993 সক তেনেহলে আমি সংখ্যা প্ৰণালী বা মৌলিক সংখ্যাৰ পৰা বা সংখ্যা প্ৰণালী নাম্বাৰ সিস্টেম এটো টপিকৰ পৰা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো অতিকে আপোনালোকে এবাৰ প্ৰেক্টিস কৰিব আৰু পৰৱৰ্তী ভিডিঅটোত আমি গণিতৰ ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিম গ্ৰেড 4 আসাম পুলিচ এক্সামৰ কাৰণে কোৱেশ্চনবোৰ উপযোগী আপোনালোকৰ কাৰণে লৈ আহিম